Hello students, welcome to your economics class. So we have started our first chapter, that is your Indian economy on the eve of independence. স্বাধীনতাৰ আগত ভাৰতীয় অৰ্থনীতিৰ অৱস্থা. Okay, so eve of independence, what do we mean by eve of independence? That is before your independence, prior to independence, that is during the British rule. Okay, so Indian economy during the British rule, how it was. This is your first chapter. Okay, স্বাধীনতাৰ আগত আমাৰ ভাৰতৰ অৰ্থনীতিখন কেনেকুৱা আছিল, এইটো আমাৰ প্ৰথমটো chapter. Okay, so আমি last video to আমি already we have discussed about the state of Indian economy before the British rule. So we will have a quick revision of our earlier class. Okay, so India basically it had a independent economy. Yes, before your British rule, Britishৰ ruler আগত Britishৰ শাসনৰ আগত আমাৰ ভাৰতৰ এটা নিজা অৰ্থ ব্যৱস্থা আছিলে য'ত primarily your agriculture was the main source of livelihood. কৃষিটো মূল জীৱিকা হিচাপে আছিলে. Okay, so at that time during the British rule there were also some manufacturing done during that period. Okay, before the British rule there were some manufacturing sector also, কিছুমান উৎপাদনো ব্ৰিটিছৰ সময়ৰ আগত আমাৰ দেশত হৈছিলে, যেনেকৈ তোমাৰ কি আছিলে হস্তশিল্প, handicrafts. Okay, precious stones, then your cotton, your silk. Okay, these were manufactured by India before your British rule. Okay, so basically India had an independent economy at that time, নিজা অৰ্থ ব্যৱস্থা আছিলে. Okay, so now when British came to India, their main motive was to satisfy or to fulfill their own self interest. নিজৰ স্বাৰ্থ অনুসাৰে তেওঁলোকে কাম কৰিছিল, নিজৰ দেশৰ কাৰণে, that is ব্ৰিটেইনৰ কাৰণেহে তেওঁলোকে ব্ৰিটেইনৰ উন্নয়ন, ব্ৰিটেইনৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ মূল চিন্তাধাৰা তেনেকুৱা আছিলে. অ'কে, দে ৱেৰ দ্য ইকনমিক পলিচিজ, তেওঁলোকে যোনবোৰ নীতি লৈছিলে সেইবোৰ বেচিকেলি কিহৰ ওপৰত গুৰুত্ব দিছিলে? দে ৱেৰ কনচাৰ্ণ উইথ দি প্ৰটেকশ্যন এণ্ড প্ৰমোশ্যন of the economic interest of their own home country. That is, they were mainly concerned about their own home country rather than our Indian economy. তেওঁলোকে নিজৰ স্বদেশৰ স্বাৰ্থতহে কাম কৰিছিলে, আমাৰ ভাৰতৰ অৰ্থনীতি বা আমাৰ দেশখনৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ একো গুৰুত্ব নাছিলে. অ'কে, সেইটো কাৰণে তেওঁলোকে কি কৰিছিলে, ইণ্ডিয়া দে try to dominate us, তেওঁলোকে আমাক দমন কৰিব চেষ্টা কৰিছে. they wanted to exploit us. So how did they exploited us? তেওঁলোকে কি কৰিছিলে, India was they transformed India into a mere supplier of raw materials. আমাৰ দেশখনক তেওঁলোকে কি হিচাপে লৈছিলে, that ইণ্ডিয়াৰ কি কৰিছিলে, অকল কেঁচা সামগ্ৰীহে যোগান দিছিলে ব্ৰিটিছক. আৰু ব্ৰিটিছে what did they do? They used to import this raw materials from India and they used to manufacture those raw materials in their own home country. Okay, and those products were ultimately sold in our country at a very high price. ব্ৰিটিছসকলে কি কৰিছিলে, আমাৰ দেশৰ পৰা কেঁচা সামগ্ৰীবোৰ লৈছিলে, কেঁচা সামগ্ৰীবোৰ লৈ তেওঁলোকে কি কৰিছিলে, নিজৰ দেশত গৈ উৎপাদন কৰিছিলে, দ্ৰব্য উৎপাদন কৰিছিলে, আৰু সেই দ্ৰব্যবোৰ আকৌ কি কৰিছিলে তেওঁলোকে ফাইনেলি আমাৰ দেশতে তেওঁলোকে সেইবোৰ বিক্ৰী কৰিছিলে, আৰু এটা হাই ৰেট, বেছি দামত তেওঁলোকে আমাৰ দেশতে বিক্ৰী কৰিছিলে. চ' এনেকুৱাকৈ কি কৰিছিলে তেওঁলোকে, দে একচুৱেলি এক্সপ্লইটেড আছ ইন ডেট মেনাৰ. অ'কে, চ' উই হেভ একচুৱেলি ডিছকাছড ইন আৱাৰ লাষ্ট ভিডিঅ' এবাউট অল দিছ. অ'কে, চ' নেক্সট কি হ'ব, আমাৰ এইটো চেপ্টাৰত আমি বেচিকেলি আমাৰ ডিফাৰেণ্ট ছেক্টৰছ, এগ্ৰিকালচাৰেল ছেক্টৰ, ইয়ৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ, okay, population structure, demographic condition, foreign trade, এইবোৰৰ ওপৰত আমি বেচিকেলি আমাৰ এইটো ফাৰ্ষ্ট চেপ্টাৰত আমি আলোচনা কৰিম, ব্ৰিটিছৰ ডিউৰিং দি ব্ৰিটিছ টাইম. অ'কে, চ' আমাৰ এইটো চেপ্টাৰত কিহৰ ওপৰত গুৰুত্ব থাকে, বেচিকেলি কৃষি খণ্ডৰ ওপৰত গুৰুত্ব থাকিব. উদ্যোগ খণ্ডটো কেনেকুৱা আছিলে ব্ৰিটিছৰ শাসনত, আমাৰ বৈদেশিক বাণিজ্যবোৰ কেনেকুৱা আছিলে, আমাৰ আন্তঃগাঁথনিবোৰ কেনেকুৱা আছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা আছিলে, জনসংখ্যা বিৱৰণ, ডেম'গ্ৰাফিক কণ্ডিশ্যনটো, পপুলেশ্যনটো আমাৰ কেনেকুৱা আছিলে সেইটো সময়ত, অকুপেশ্যনেল ষ্ট্ৰাকচাৰ, বৃত্তিগত গাঁথনিটো আমাৰ কেনেকুৱা আছিলে, সেইবোৰ আমি বেচিকেলি আমাৰ মূল আলোচনা আমি ইয়াত কৰিম. চ' প্ৰথম খণ্ডটো আমি বাছি লৈছোঁ আমাৰ
এগ্ৰিকালচাৰ ছেক্টৰ কৃষি খণ্ডটো আমাৰ ব্ৰিটিছৰ দিনাখনত আমাৰ কৃষি খণ্ডটো আমাৰ কেনেকুৱা আছিলে So Indian economy was an agrarian economy. Till now we are basically an agrarian economy. Agrarian economy মানে কি কৃষি to মূল জীৱিকা হয় মানুহবোৰৰ agriculture is the main source of earning for majority of the population. So ব্ৰিটিছ চৰকাৰৰ তলত ভাৰতীয় অৰ্থনীতিটো কেনেকুৱা আছিলে মূলতঃ কৃষি ভিত্তিত আছিলে okay 85% 85% of the population ক'ত তেওঁলোকে বসবাস কৰিছিলে গাঁৱত বসবাস কৰিছিলে ইন দ্য ভিলেজেছ এণ্ড দেয়াৰ গাঁওবোৰত তেওঁলোকে মূল জীৱিকাটো কি আছিলে দেট ইজ দি এগ্ৰিকালচাৰ কৃষিটো তেওঁলোকৰ মূল জীৱিকা আছিলে অ'কে চ' দে ডিৰাইভ দেয়াৰ লিভলিহুড ডিৰেক্টলি অৰ ইনডিৰেক্টলি ফ্ৰম এগ্ৰিকালচাৰ মানে কি বুজাইছে ডিৰেক্টলি বা ইনডিৰেক্টলি ফ্ৰম এগ্ৰিকালচাৰ পৰোক্ষ বা নাইবা প্ৰত্যক্ষভাৱে কৃষিটোৱে তেওঁলোকৰ মূল জীৱিকা হিচাপে তেওঁলোকে গ্ৰহণ কৰিছিলে যেনেকৈ ধৰা ইনডাইৰেক্টলি কেনেকৈ হ'ব পাৰে দেট ইজ ফিচিকালচাৰ হৰ্টিকালচাৰ ফিচিং মাছ ধৰিছিলে তেওঁলোকে হৰ্টিকালচাৰ ফ্ৰুটছ ফল সেইবোৰ তেওঁলোকে উৎপাদন কৰিছিলে দিজ আৰ অলছ' ইয়ৰ এনাডাৰ ফৰ্ম অফ এগ্ৰিকালচাৰ চ' তেওঁলোকে সেইবোৰ মেইনলি কৰিছিলে অ'কে চ' ডিৰেক্টলি এণ্ড ইনডাইৰেক্টলি দে ডিৰাইভ দেয়াৰ লিভলিহুড ফ্ৰম এগ্ৰিকালচাৰ মানুহবোৰৰ ঘৰত তেতিয়া হেন কেটলছ গ'টছ হাঁহ কুকুৰা গাহৰি সেইবোৰ তেওঁলোকৰ ঘৰত আছিলে অ'কে চ' এতিয়াও আছে চ' দেট ৱাজ বেচিকেলি ইয়ৰ পিকচাৰ অফ ইয়ৰ এগ্ৰিকালচাৰেল ছেক্টৰ ডিউৰিং দি ব্ৰিটিছ ৰুল অ'কে দে ডিৰাইভ বেচিকেলি দেয়াৰ আৰ্নিং দেয়াৰ লিভলিহুড ফ্ৰম দি এগ্ৰিকালচাৰেল ছেক্টৰ অ'কে কৃষিৰ পৰা তেওঁলোকে নিজৰ জীৱিকাটো উপাৰ্জন কৰিছিলে নাও কৃষি খণ্ডটো কি হৈছিলে যদিও ইমান বৃহৎ সংখ্যক লোক কৃষিতে কি হৈছিল তেওঁলোকে জড়িত হৈ আছিল দে ৱেৰ মেইনলি মেজৰিটি অফ দ্য পপুলেশ্যন ডিৰাইভ দ্য আৰ্নিং অৰ লিভলিহুড ফ্ৰম দ্য এগ্ৰিকালচাৰ ডেছপাইট অফ দেট দ্য এগ্ৰিকালচাৰ ছেক্টৰ ৱাজ নট ইন আ গুড পজিশ্যন কৃষি খণ্ডটো বেছি এটা ভাল অৱস্থাত নাছিলে অ'কে ডিউৰিং দি ব্ৰিটিছ ৰুল তাৰ So features of agricultural sector কি আছিলে বেসিক্যালি কেনেকুৱা অৱস্থা আছিলে ফাৰ্ষ্ট ইজ দি stagnation মানে কি বুজাইছে stagnation means stagnant where there is no growth no development so agriculture sector during the British rule was stagnant there was no growth বৃদ্ধি হোৱা নাছিলে এটা স্থিৰ অৱস্থাত আছিলে এগ্ৰিকালচাৰটো একো উন্নয়ন হোৱা নাছিলে একো বৃদ্ধি হোৱা নাছিলে that is meant by your stagnation অ'কে ইণ্ডিয়ান ফাৰ্মাৰ্ছ কি কৈছে ভাৰতৰ কৃষকবোৰ তেওঁলোকে বেচিকেলি দে ইউজ টু প্ৰডিউচ ফুড ক্ৰপছ মানে খাদ্য সামগ্ৰীবোৰহে তেওঁলোকে উৎপাদন কৰিছিলে আৰু সেই যিমানখিনি তেওঁলোকে প্ৰডাকশ্যন কৰিছিল যিমানখিনি তেওঁলোকে উৎপাদন কৰিছিলে সিমানখিনি তেওঁলোকে নিজৰে প্ৰয়োজন হৈছিলে চ' দে ইউজ টু বেচিকেলি প্ৰডিউচ ফৰ দিয়াৰ অ'ন ছেল্ফ কনজামশ্যন নিজৰ প্ৰয়োজনৰ কাৰণেহে তেওঁলোকে সেই খাদ্য সামগ্ৰীবোৰ তেওঁলোকে উৎপাদন কৰিছিলে কেৱল মাত্ৰ তেওঁলোকৰ নিজস্ব উপভোগৰ কাৰণেহে তেওঁলোকে কৃষিটো কৰিছিলে সেইমতে তেওঁলোকে কি কৰিছিলে ফুড ক্ৰপছ খাদ্য সামগ্ৰীবোৰ তেওঁলোকে উৎপাদন কৰিছিলে অ'কে চ' ওৱান অফ দি মেইন ৰিজন এতিয়া কি হৈছে মূল কাৰণটো ষ্টেগনেশ্যনৰ বা স্থিৰতাৰ মূল কাৰণটো হ'ল কি তোমাৰ লেণ্ড ছেটেলমেণ্ট ভূমিৰ বন্দোবস্ততা তেতিয়া দিনত বেছিকেলি তোমাৰ জমিনদাৰী ছিষ্টেমটো আছিলে জমিনদাৰী ছিষ্টেমটো তোমাৰ ব্ৰিটিছসকলে সূচনা কৰিছিলে ইণ্ট্ৰডিউচ বাই দি ব্ৰিটিছ অ'কে এণ্ড ইট ৱাজ প্ৰিভেলেণ্ট মেইনলি ইন ইয়ৰ বেংগল প্ৰেচিডেঞ্চি তাত বেচিকেলি সেইটো দেখা গৈছিলে অ'কে জমিনদাৰী ছিষ্টেম ৱাজ ইমপ্লিমেণ্টেড বাই ইয়ৰ কলনিয়েল গভৰ্ণমেণ্ট ইণ্ট্ৰডিউচ বাই দি কলনিয়েল গভৰ্ণমেণ্ট ব্ৰিটিছ চৰকাৰে সূচনা কৰিছিলে particularly under the zamindari system which was implemented in the then Bengal presidency okay so that was basically implemented in your Bengal presidency so now zamindari system at kenaka hosile swa tat ki hosile zamindarbur asil zamindarbur basically they were the land owners okay তেওঁলোকৰ বহুত বিঘা জমিন আছিল তেওঁলোকে জমিনদাৰবোৰ দে ডিড নট একচুৱেলি কাল্টিভেট বাই ডেমছেলফ ৰেডাৰ তেওঁলোকে কি কৰিছিল তেওঁলোকে নিজে খেতি কৰা নাছিলে তেওঁলোকে ৰেডাৰ দে ইউজ টু হায়াৰ স্মল ফাৰ্মাৰ্ছ অ'কে লেণ্ডলেছ স্মল ফাৰ্মাৰ সেই সৰু কৃষিবোৰক তেওঁলোকে
কি কৰিছিলে হায়াৰ কৰিছিলে খেতি কৰিবৰ কাৰণে যোনবোৰ কৃষিকৰ তাহাঁতৰ সৰু বিঘা জমিন আছে বা তেওঁলোকৰ কিছুমানৰ জমিন নাই তেনেকুৱা কৃষকসকলক তেওঁলোকে কি কৰিছিলে হায়াৰ কৰি লৈছিলে আৰু তেওঁলোকে সেই মানুহবোৰক দিয়ে তেওঁলোকে খেতিটো কৰিছিলে অ'কে চ' তেতিয়া কি হৈছিলে সেই কৃষকসকলে যোনবোৰ কাম কৰিছিলে সেই জমিনদাৰবোৰে তেওঁলোকৰ পৰা এটা বৃহৎ অংশ খাজনা হিচাপে তেওঁলোকে আদায় কৰিছিলে rent the zamindars used to collect a huge amount of land from the small farmers or the tenants small farmers or the tenants they used to collect rent huge amount of rent বহুত খাজনা তেওঁলোকৰ পৰা লৈছিলে সেই সৰু সৰু কৃষকসকলৰ পৰা ঠিক আছে চ' তেওঁলোকৰ মূল উদ্দেশ্যটো কি আছিলে that is to collect rent okay চ' তেতিয়া কি হৈছিলে কৃষকবোৰে যিমানে লাভ অৰ্জন কৰি যিমানে প্ৰফিট তেওঁলোকে পাইছিলে তেওঁলোকৰ সেই খাজনাটো দিওঁতেহে সেই ৰেণ্টটো পে' কৰোঁতেহে তেওঁলোকৰ সেইটো আয়টো গুচি গৈছিলে চ' তেওঁলোকে ইনকামটো বেছি নাছিলে একদম দৰিদ্ৰ অৱস্থা আছিলে পভাৰ্টি দে ৱেৰ এক্সট্ৰিম পভাৰ্টি পুৱাৰ দ্য ফাৰ্মাৰ্ছ ৱেৰ ভেৰি ভেৰি পুৱাৰ okay zamindars used to actually extend or acquire all the profits from the small farmers okay so that was the condition during the agricultural sector during a British period. Another main point was that you see the modern techniques of production okay modern techniques আধুনিক যোনটো পদ্ধতি সেইবোৰ তেওঁলোকে হাতত নাছিলে তেতিয়া সময়ত লাইক ইয়ৰ ইৰিগেশ্যন ফেচিলিটি ফাৰ্টিলাইজাৰ্ছ সেইবোৰ কৃষকসকলৰ হাতত সেইবোৰ নাছিলে বা তেওঁলোকে হয়তো সেইবোৰ ক্ৰয় কৰিবৰ কাৰণে সেইটো ইনকাম ইমান আয় নাছিলে তেওঁলোকে সেইবোৰ মডাৰ্ণ টেকনিক্স বা আধুনিক সেই মেচিনবোৰ কিনিবলৈ চ' সেইটো কাৰণে কি হৈছিল তেওঁলোকে বেচিকেলি ট্ৰেডিশ্যনেল আউটডেটেড টেকন'লজিবোৰ তেওঁলোকে ইউজ কৰিছিলে ইন অৰ্ডাৰ টু কাল্টিভেট অ'কে চ' ডেটছ ৱাই দ্য প্ৰডাকশ্যন ইমান উৎপাদন হোৱা নাছিলে আউটডেটেড টেকন'লজিবোৰ কেনেকুৱা হৈছে বেছি কষ্ট কৰিবলগীয়া হৈছিলে প্লাউইং এণ্ড অল ডেট ৱেৰ ভেৰি টাইম কনজিউম বহুত সময় লাগিছিলে আৰু বহুত কষ্ট কৰিবলগীয়া হৈছিলে এতিয়া যেনেকৈ ট্ৰেক্টৰ আছে ট্ৰেক্টৰ দি ইন আ ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম এণ্ড ভেৰি লেছ এমাউণ্ট অফ এনাৰ্জি দ্য work is done but at that time the farmers did not had much of income to actually purchase those expensive machines so তেওঁলোকৰ ইমান আয় নাছিলে সেই ইমান দাম দি সেই মেচিনবোৰ কিনিবৰ কাৰণে তেওঁলোকে ইমান আয় নাছিলে so that's why they used to cultivate in a traditional way পাৰম্পৰিক যোনটো আছিলে সেই তেনেমতে তেওঁলোকে কাল্টিভেট কৰিছিলে খেতি কৰিছিলে আৰু উৎপাদনটো ইমান সেইটো কাৰণে হোৱা নাছিলে okay so that was your state of agriculture during the British rule basically your stagnancy ota asile etu karone okay so the next feature is your low level of productivity nimno stor utpadanhilata so here you got to know about what is production and what is productivity what is the difference yar utpadan aru utpadanhilata majot ki parthokyo ki ase okay so production mane ki suppose in the year 2020 itu bosor more production whole ধৰা তোমাৰ 100 kg of rice okay so that is my production মোৰ উৎপাদন কিমান হ'ল 100 kg okay so now in the last year that is year 2019 suppose my production was 80 kg of rice মোৰ কিমান হৈছিল production 80 kg of rice যোৱা বছৰ মোৰ production আছিলে so that is your what production উৎপাদন কি হয় 80 kg okay now productivity কি হয় যোৱা বছৰ তুলনাত মোৰ এই বছৰ কি হ'ল 20 kg বৃদ্ধি হ'ল হয় না হয় so that is your productivity okay that 20 is your productivity উৎপাদনশীলতা so হেতু সময়ত কি হৈছিল ব্ৰিটিছৰ সময়ত হি productivityটো একদম কম আছিল বা নিম্ন স্তৰত আছিল low level of productivity was there in the agriculture sector কৃষি খণ্ডত okay so main reason was this your revenue system revenue settlement কি হৈছিল জমিনদাৰবোৰে কি তেওঁলোকক এটা ফিক্সড এমাউণ্ট এটা নিৰ্দিষ্ট পৰিমাণৰ তেওঁলোকৰ কাৰ হাতত দিব লাগিছিল নিৰ্দিষ্ট পৰিমাণ ধন তেওঁলোকে ব্ৰিটিছৰ হাতত দিব লাগিছিল okay that is the revenue settlement so সেই জমিনদাৰবোৰ কি কৰিছিল সেই ধনটো কাৰ পৰা আদায় কৰিছিল from the small farmers or the peasants বা tenants এই সৰু সৰু কৃষকসকলৰ পৰা যোনবোৰ তেওঁলোকৰ খেতিত বা তেওঁলোকৰ মাটিত কাম কৰি আছিল সেই মানুহবোৰৰ পৰা সেই জমিনদাৰবোৰে সেই এমাউণ্টটো সেই নিৰ্দিষ্ট পৰিমাণটো তেওঁলোকৰ পৰা আদায় কৰিছিল okay আৰু জমিনদাৰবোৰ if they fail to
pay the amount, the fixed amount to the Britishers, they used to lose their right. মানে কি জমিনদাৰবোৰে যদি সেই এমাউণ্টটো সেই নিৰ্দিষ্ট পৰিমাণটো যদি ব্ৰিটিছসকলক দিব নোৱাৰিছিলে তেতিয়া তেওঁলোকে নিজৰ পদটো হেৰাবলগীয়া হৈছিলে। চ' সেইটো কাৰণে কি কৰিছিলে জমিনদাৰবোৰে একদম মানে বহুত মানে টৰ্চাৰ কৰিছিলে। দে ইউজ টু ফ'ৰ্চ the cultivators to small laborers to acquire in order to acquire those rent. Okay, খাজনাটো আদায় কৰিবৰ কাৰণে তেওঁলোকে দৰকাৰ পৰিলে বলো প্ৰয়োজন হ'লেও প্ৰয়োগ কৰিছিলে। অ'কে, চ' কি কৰিছিলে চ' দ্য মেইন ইণ্টাৰেষ্ট অফ দি জমিনদাৰ ৱাজ টু কালেক্ট ৰেণ্ট ৰিগাৰ্ডলেছ অফ দি ইকনমিক কণ্ডিশ্যন অফ দি কাল্টিভেটাৰ্ছ। মানে কি হৈছে জমিনদাৰৰ মূল উদ্দেশ্য কি খাজনাটো আদায় কৰাটোহে তেওঁলোকৰ মূল উদ্দেশ্য হয়, আৰু সেইটো কাৰণে তেওঁলোকে কৃষকৰ আৰ্থিক অৱস্থাটো তেওঁলোকে বিচাৰ কৰা নাছিলে। অ'কে, চ' দে ডিড নট একচুৱেলি বেচিকেলি did not examine what is the economic condition of the farmers. Okay, whether they are low earning farmers, so they did not kept in mind about these your factors. Okay, so the main interest was to collect rent from your small farmers. Okay, জমিনদাৰবোৰে বেচিকেলি সেই সৰু কৃষকৰ পৰা খাজনাটো আদায় কৰাহে তেওঁলোকৰ মূল উদ্দেশ্য আছিলে, আৰু সেইটো কাৰণে তেওঁলোকে আৰ্থিক অৱস্থাটো তেওঁলোকে বিচাৰ কৰা নাছিলে। Okay, so that's why the সেই কৃষকবোৰৰ হাতত those small farmers they did not have much of the income left. ইমান আয় তেওঁলোকৰ হাতত বাচি থকা নাছিলে in order to invest in agriculture. Okay, কৃষিখণ্ডত বা খেতি কৰাৰ কাৰণে তেওঁলোকৰ হাতত ইমান পইচা নাথাকে। চ' দ্যাটছ ৱাই দ্য প্ৰডাকশ্যন কুড নট ৰাইজ। সেইটো কাৰণে কি হৈছে উৎপাদনটো বাঢ়িব নোৱাৰিছিলে। চ' ইয়াত চোৱা ইয়াত পিক্টৰিয়েল পিকচাৰ এটা আছে জমিনদাৰ ছিষ্টেমৰ। ব্ৰিটিছে কি কৰিছিলে দে ইউজ টু এটা নিৰ্দিষ্ট এমাউণ্ট তেওঁলোকে কি কৰিছিলে সেই জমিনদাৰক কৈছিলে যে ইউ হেভ টু পে আ ফিক্সড এমাউণ্ট টু মি। অ'কে, জমিনদাৰবোৰে কি কৰিছিলে সেই ফিক্সড এমাউণ্টটো কাৰ পৰা আদায় কৰিছিলে ফ্ৰম দ্য টিনেণ্টছ মানে স্মল ফাৰ্মাৰ্ছ, সৰু সৰু কৃষকৰ পৰা সেই ধনটো তেওঁলোকে আদায় কৰিছিলে। অ'কে, চ' দেট ইজ দ্য ৰিপ্ৰেজেণ্টেড বাই দিছ পিকচাৰ। অ'কে, চ' নাও এনাদাৰ main reason for the low level of productivity is your dependence on rainfall. মানে কি আৰু এটা মূল কাৰণ নিম্ন স্তৰৰ উৎপাদনশীলতাৰ মূল কাৰণ কি ডিপেণ্ডেঞ্চ অন ৰেইনফল, মানে বৰষুণৰ ওপৰত তেওঁলোকে বেছি নিৰ্ভৰ হৈ থাকিব লাগিছিলে সেইটো সময়ত। অ'কে, ইভেন নাও এতিয়াও। চ' ৰেইনফল মানে তোমাৰ বেছিভাগ মানুহৰ হাতত যিহেতু ইৰিগেশ্যনটো নাছিলে, জলৰ ব্যৱস্থাটো নাছিলে, চ' দে ইউজ টু ডিপেণ্ড অন ৰেইনফল বেচিকেলি নিৰ্ভৰ হৈ থাকিব লাগিছিলে বৰষুণৰ ওপৰত। ভাল বৰষুণ হ'লে উৎপাদনটো ভাল হ'ব, বেছি হ'ব, আৰু যদি বৰষুণ বেয়া হয় বা যোনটো বছৰত বৰষুণ হয়তো একদম কম হৈছে তেতিয়া কি হ'ব উৎপাদনটো একদম কমি যাব। ইন কেছ গুড ৰেইনফল অকাৰ্ছ ইন আ ইয়াৰ দেন এগ্ৰিকালচাৰ হেজ good amount of production. Okay, and if there is poor rainfall then the agriculture production was also low at that particular year. So rainfall basically they had to depend on rainfall because there was no actually irrigation facility at that time. Okay, so বৰষুণৰ ওপৰত তেওঁলোকে বেছি নিৰ্ভৰ হৈ থাকিবলগীয়া হৈছিলে। Okay, another main cause is your lack of modern techniques of production like your irrigation, fertilizer, etc. Already have told কি হৈছিলে মডাৰ্ণ মানে আধুনিক মেচিনছবোৰ তেওঁলোকৰ হাতত নাছিলে। সেইটো কাৰণে কি হৈছিলে তেওঁলোকে আউটডেটেড বা পাৰম্পৰিক ট্ৰেডিশ্যনেল টেকন'লজিবোৰ পদ্ধতিবোৰহে তেওঁলোকে ইউজ কৰিছিলে ইন অৰ্ডাৰ টু কাল্টিভেট খেতি কৰাৰ কাৰণে। চ' দেটছ ৱাই ইয়ৰ প্ৰডাক্টিভিটি কুড নট ইনক্ৰিজ। অ'কে, নেক্সট কি কৈছিলে ব্ৰিটিছ চৰকাৰে ব্ৰিটিছৰ ৰুলত তেওঁলোকে কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ তেওঁলোকে এগ্ৰিকালচাৰ ছেক্টৰটো ব্যৱসায়ীকৰণ ইণ্ট্ৰডিউচ কৰিছিল, সূচনা কৰিছিলে। ইণ্ডিয়ান ফাৰ্মাৰ্ছ ৱেৰ নাও দে হেড টু গ্ৰ' ইয়ৰ কেছ ক্ৰপছ ইনষ্টেড অফ ইয়ৰ ফুড ক্ৰপছ। কেছ ক্ৰপ মানে যেনে দিজ আৰ নট ফুড ক্ৰপছ, খাদ্য সামগ্ৰী উৎপাদন নকৰা তেওঁলোকে ৰেডাৰ কেছ ক্ৰপ মানে যেনেকৈ ধৰক কটন বা ইণ্ডিগ'টো বেছিকৈ তেতিয়া সময়ত প্ৰডাকশ্যন কৰিছিলে ইণ্ডিগ'। এইবোৰ একচুৱেলি ফুড ক্ৰপ নহয়। চ' দিছ কেছ ক্ৰপ মানে কি এইবোৰ মাৰ্কেটত বজাৰত এইবোৰত প্ৰাইচটো বহুত বেছি হয়।
চ' ব্ৰিটিছে কি কৰিছিলে এইটো ক্ষেত্ৰত বেছি গুৰুত্ব দিছিলে মানে কেছ ক্ৰপটো তেওঁলোকক কৈছিলে কৃষকক কৈছিলে যে তোমালোকে কেছ ক্ৰপটো গ্ৰ' কৰা সেইটো উৎপাদন কৰা চ' ব্ৰিটিছসকলে এইটো introduce কৰিছিলে okay so now farmers they were growing your cash crops instead of your traditional food crops okay পাৰম্পৰিক তেওঁলোকে সেই খাদ্য সামগ্ৰীবোৰ উৎপাদন কৰা নাছিলে এটা অংশ এতিয়া কি কৰে এটা অংশ কৃষকে এতিয়া কি উৎপাদন কৰিছিলে কেছ ক্ৰপ উৎপাদন কৰি আছিলে okay so এই কেছ ক্ৰপবোৰ সেম ব্ৰিটিছে কি কৰিছিলে এইটো এজ এ ৰ মেটেৰিয়েল কেঁচা সামগ্ৰীৰ নিচিনা এইটো ইউজ কৰিছিলে কেছ ক্ৰপবোৰ যেনেকৈ ধৰা ইণ্ডিগোটো তেওঁলোকে কি কৰিছিলে এই আমাৰ ইণ্ডিয়াৰ পৰা এইটো লৈ পিনে তেওঁলোকে নিজৰ দেশত ব্ৰিটেইনত তেওঁলোকে এইটো কি কৰিছিলে উৎপাদন কৰিছিলে প্ৰডাকশ্যন কৰিছিলে মেনুফেকচাৰ কৰিছিলে তাৰ পৰা কি কৰিছিলে যিটো প্ৰডাক্টছ হয় ফাইনেল গুডছ হয় সেই দ্ৰব্যবোৰ আকৌ ইণ্ডিয়াতে তেওঁলোকে চেল কৰিছিলে okay so that way they used to actually exploit us okay so that was basically your commercialization of agriculture মানে food crops বোৰ তেওঁলোকে এতিয়া production কৰা নাছিলে বেসিক্যালি ব্ৰিটিছসকল কি কৰিছিলে cash crop টো উৎপাদন কৰিবৰ কাৰণে তেওঁলোকক জোৰ দিছিলে because cash crop had very high value okay even they তেওঁলোকে কি কৰিছিলে ব্ৰিটিছসকল এডভান্সো কিছুমান টকা দিছিলে in order to do this cultivation of cash crops okay so our কৃষকসকলে at that time in the villages they had no other options left out with them because agriculture is the only mainly your source of earning at our villages গাঁওবোৰত কৃষিটোৱে তেওঁলোকৰ একমাত্ৰ জীৱিকা আছিলে okay so তেওঁলোকৰ হাতত একো উপায় নাছিলে তেওঁলোকে কি কৰিছিল ব্ৰিটিছ যেনেকুৱা তেওঁলোকক গাইডলাইন্স দিছিলে তেনেকুৱা মতে তেওঁলোকে চলিছিলে ব্ৰিটিছে কৈছিল তোমালোকে এইটো কেছ ক্ৰপটো গ্ৰ' কৰা চ' তেওঁলোকে উপায় নাছিলে চ' তেওঁলোকে কেছ ক্ৰপটোহে গ্ৰ' কৰিছিলে অ'কে চ' কেছ ক্ৰপটো গ্ৰ' কৰাৰ পাছত তেওঁলোকৰ সেইটো যিহেতু কেছ ক্ৰপৰ কি জানো মাৰ্কেট ভেলুটো বেছি হয় দামটো বেছি হয় তথাপিও তেওঁলোকৰ চিটুৱেশ্যনটো বা কণ্ডিশ্যনটো অৱস্থাটো ইম্প্ৰুভ হোৱা নাছিলে অ'কে চ' and that was the state of your agriculture okay during your British time that is commercialization agriculture also did not help in improving the situation or the condition of agriculture during that time into commercialization to বাণিজ্যকৰণ to কিন্তু help কৰা নাছিলে of the কৃষি খণ্ডটো উন্নয়ন কৰাৰ ক্ষেত্ৰত okay next কি হৈছে ইণ্ডিয়ান এগ্ৰিকালচাৰ কি লেক হৈছিলে টেৰেছ ফাৰ্মিং অ'কে টেৰেছিং মানে টেৰেছ ফাৰ্মিং ফ্লাড কণ্ট্ৰল ড্ৰেইনেজ ডিচেলিনাইজেশ্যন অফ চইল চ' এইবোৰ ক্ষেত্ৰত কি হৈছে ব্ৰিটিছে গুৰুত্ব দিয়া নাছিল দে ৱে নট গিভিং ইম্পৰ্টেঞ্চ ইন দিছ চেক্টৰ টেৰেছিং মানে টেৰেছ ফাৰ্মিং যোনবোৰ হিলি এৰিয়াজ হয় তাত যেনেকুৱা খেতিৰ পদ্ধতিটো হয় এটা টেৰেছ মানে ৰুফৰ নিচিনাকৈ হয় ষ্টেয়াৰ্ছ টাইপৰ হয় চ' দেট ইজ কল্ড টেৰেছ ফাৰ্মিং অ'কে এণ্ড ইয়াৰ ফ্লাড কণ্ট্ৰল বানপানী কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত তেওঁলোকে একো ষ্টেপছ লোৱা নাছিলে বানপানী হ'লে কি হয় যিমানখিনি উৎপাদন তেওঁলোকে কৰিছিলে চব বৰবাদ হৈ যোৱাৰ চান্সেছ থাকে হয় নাই চ' ডেট ৱাজ অলছ' নট গিভেন ইম্পৰ্টেঞ্চ ড্ৰেইনেজটো ভাল নাছিলে ডিচেলিনাইজেশ্যন অফ চইল সেইবোৰ প্ৰব্লেমত দে ডিড নট গিভ ইম্পৰ্টেঞ্চ অৰ এটেনশ্যন অ'কে ডেছপাইট অফ কমাৰ্চিয়েলাইজেশ্যন বাণিজ্যকৰণ কৰাৰ পিছতো কি হৈছিলে এটা লাৰ্জ ছেকশ্যন অফ দ্য টিনাৰ্ছ মানে এটা বৃহৎ সংখ্য স্মল ফাৰ্মাৰ্ছ কৃষকসকলে কি হৈছিলে দে ডিড নট হেভ দ্য ৰিচোৰ্চেছ এণ্ড টেকন'লজি টু ইনভেষ্ট ইন এগ্ৰিকালচাৰ অলৰেডি মই কৈছোঁ যে তেওঁলোকৰ হাতত কি ইমান আইন আছিলে কৃষিখণ্ডৰ বিনিময় কৰাৰ কাৰণে তেওঁলোকে ইমান আইন আছিল ইমান ইনকাম নাছিলে অ'কে চ' দেট ৱাজ মেইনলি ইয়ৰ কণ্ডিশ্যন ডিউৰিং দি ব্ৰিটিছ time the factors that actually led to your backwardness or stagnation of the agricultural sector কিহৰ কাৰণে বা কি কাৰণত আমাৰ কৃষিখণ্ডটো কি হৈছে একদম পিছপৰুৱা হৈ আছিলে so these are basically the main reasons okay another great shock কি হৈছিলে আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ সময়ত কি আছিলে আমাৰ পাৰ্টিশ্যনটো যোনটো হৈছিলে আমাৰ বিভাজনটো যোনটো হৈছিলে দেশৰ সেইটো আৰু কি কৰিলে আমাৰ কৃষিখণ্ডৰ আৰু badly it impacted our agricultural sector how you see during the partition ki hoisile amar a huge very large amount of your fertile lands where cultivation takes place in a very
very nice manner, in a good manner. Productivity land is very high of those fertile land, fertile landবোৰৰ production উৎপাদনটো বহুত ভাল হয়। so সেই landবোৰ কি হৈছিলে, সেই জমিনবোৰ কি হৈছিলে, তোমাৰ পাকিস্তানৰ হাতত গুচি গৈছিলে। those fertile lands actually it went to Pakistan. okay, so this had actually further deteriorated the agricultural sector of our country. okay, বিভাজনৰ সময়ত কি হৈছিলে, আমাৰ দেশৰ হাৰুৱা আৰু জলপ্লাবিত অঞ্চলবোৰ কি হৈছিলে, পাকিস্তানৰ হাতত গুচি গৈছিলে। চ' সেইটো আৰু কৃষিখণ্ডত আমাৰ আৰু বেকৱাৰ্ড কৰি পেলাইছিলে, আৰু অৱস্থাটো আমাৰ আৰু বেয়া কৰি দিছিলে কৃষি খণ্ডটো। okay, so that was your state or condition of the agricultural sector during the British rule. ব্ৰিটিছৰ সময়ত আমাৰ কৃষিখণ্ডটো কেনেকুৱা এটা অৱস্থাত আছিল, বেছি ভাল এটা অৱস্থা নাছিল, আৰু কাৰণটো আমি চালোঁ। okay, so these are your main reason behind your backwardness of your agricultural sector during the British rule.